চাওক এটা কথা উল্লেখ কৰিব লাগিব বৰ্তমান সময়ত যেহেতু আমি উপস্থিত আছোঁ সদৌ তাই অসম অৰ্থাৎ আতাচুৰ যি মুখ্য কাৰ্যালয় জয়ানগৰ স্থিত এই কাৰ্যালয়ত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে আহোম সম্প্ৰদায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ মহত্বপূৰ্ণ এই যি পৰম্পৰা প্ৰতি বছৰে যুগ যুগ ধৰি যিহেতু চলি আহিছে আৰু এই পৰম্পৰা উপলক্ষে বৰ্তমান সময়তো আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে ইয়াত যি ব্যাপক যি প্ৰস্তুতি সেই প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ যি সভাপতি তথা সাংসদ গৌৰৱ গগৈ বৰ্তমান সময়ত আহি উপস্থিত হৈছেহি মীৰা বৰঠাকুৰ আহি ইয়াত উপস্থিত হৈছে লগতে কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও যি জ্যেষ্ঠ নেতা সেই নেতাসকল আহি উপস্থিত হৈছেহি আতাচুৰ এই মুখ্য কাৰ্যালয়ত আৰু যি পৰম্পৰাগতভাৱে যিসমূহ ইয়াত নীতি নিয়ম কৰা হয় সেই নীতি নিয়মসমূহত ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে মই সতীৰ্থ সাংবাদিক শ্যামলে সামগ্ৰিক দৃশ্য দেখুৱাইছে আৰু কিছু সময়ৰ পিছতেই আমি গৌৰৱ গগৈৰ পৰা কিছু ভাষ্য আমি গ্ৰহণ কৰিম আজিৰ দিনটোৰ আহোম সম্প্ৰদায়ৰ বিশেষ যিটো আজিৰ দিন পৰম্পৰাগত যিটো আজিৰ দিন সেই দিনটোৰ ভাষ্য আমি গ্ৰহণ কৰিম কিন্তু তাৰ পূৰ্বে এই দৃশ্য আমি এইবাবে দেখুৱাইছোঁ সমগ্ৰ ৰাজ্যজুৰিৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্ততো এনেদৰে যিসমূহ পৰম্পৰা আহোম সম্প্ৰদায়ৰ যি পৰম্পৰা সেই পৰম্পৰাসমূহ যি আয়োজন কৰা হৈছে আতাচুৰ এয়া মুখ্য কাৰ্যালয়ত আৰু কেইবাটাও যি কাৰ্যসূচীত ইতিমধ্যেই এইগৰাকী যি গৌৰৱ গগৈ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কেইবাটাও যি কাৰ্যসূচীত তেওঁ আজি অংশগ্ৰহণ কৰিছে আৰু এয়া দেখিবলৈ পাইছে মই উল্লেখ কৰিছোঁৱেই যে যুগ যুগ ধৰি যিসমূহ এনেধৰণৰ যিসমূহ নীতি নিয়ম পৰম্পৰাগত যি নীতি নিয়ম সেই নীতি নিয়মসমূহ আজিও যিহেতু ইয়াত চলা দেখিবলৈ পোৱা গৈছে আৰু কিছু মুহূৰ্ত বাকী এই নীতি নিয়মসমূহৰ পিছতেই তেওঁ যিহেতু ইয়াত অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি ওলোৱাৰ পিছতেই ৰাজনৈতিক ক্ষেত্ৰখনেই হওক বা আজিৰ দিনটোৰ যিসমূহ বিষয় সেই বিষয়সমূহক লৈ আমি কিছু কথা বতৰা পাতিব আমি চেষ্টা কৰিম এইবাবেই কৈছোঁ যে যিহেতু ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু সেই নিৰ্বাচনক লৈও কিছু কথা বৰ্তমান সময়ত যিহেতু তেওঁৰ যিসমূহ মন্তব্য সেই মন্তব্যসমূহো কিন্তু বিশেষ যি মহত্ব বিশেষ যি গুৰুত্ব সেই গুৰুত্ব প্ৰদান কৰিব আৰু লগতে আজিৰ দিনটোৰ যি আহোম সম্প্ৰদায়ৰ যি পৰম্পৰা সেই পৰম্পৰাক লৈ বিশেষকৈ অসমবাসী ৰাইজক তেওঁ কি ধৰণে এক বাৰ্তা প্ৰদান কৰিব এই বিষয়সমূহো কিন্তু এক বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু মোৰ সতীৰ্থ সাংবাদিক শ্যামলে দেখুৱাইছেই আৰু মই উল্লেখ কৰিছোঁ যে সমগ্ৰ ৰাজ্যজুৰি এয়া হৈছে আহোম সম্প্ৰদায়ৰ যুগ যুগ ধৰি চলি থকা এয়া যি আতাচুৰ কাৰ্যালয়ৰ যি কামৰূপ মহানগৰ জিলা সমিতিয়ে আয়োজন কৰা বিশেষ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি দেখুৱাইছোঁ মই উল্লেখ কৰিছোঁ কংগ্ৰেছৰ ফালৰ পৰাও কেইবাগৰাকীও যিহেতু ইয়াত যি জ্যেষ্ঠ নেতৃবৃন্দ আহি ইয়াত উপস্থিত হৈছেহি আৰু কিছু সময়ৰ পিছতে তেওঁলোকৰ যি ভাষ্য সেই ভাষ্য সংগ্ৰহ কৰিব মই চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বেই যিসমূহ নীতি নিয়ম সেই নীতি নিয়মসমূহ ইয়াত তেওঁলোকে পালন কৰিছে আৰু মই কিছু নীতি নিয়মৰ মই হাত ধৰিব বিচাৰিম লেংডন স্বৰ্গাধিপতি জান ছয় ইং এনেধৰণৰ যিসমূহ সৰ্বাধিকৰ্তী যিসমূহ ইয়াত নীতি নিয়ম সেই নীতি নিয়মসমূহ ইয়াত যিহেতু ইয়াত পালন কৰা হয় পৰম্পৰাগতভাৱে আৰু ইয়াত অংশগ্ৰহণ কৰিছে ইতিমধ্যেই কংগ্ৰেছৰ যিগৰাকী সভাপতি তথা সাংসদ গৌৰৱ গগৈ মই উল্লেখ কৰা ধৰণে কিছু সময়ৰ পিছত তেওঁৰ পৰা কিছু মই ভাষ্য সংগ্ৰহ কৰিব মই চেষ্টা কৰিম আৰু ২৬ৰ যিহেতু চলিত বৰ্ষৰ যিহেতু বিধানসভা নিৰ্বাচনক লৈও কি ধৰণৰ প্ৰস্তুতি বিৰোধী বিশেষ যি তেওঁলোকে ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰিছে সেই বিষয়েও মই কিছু কথা জানিব মই চেষ্টা কৰিম ভাস্কৰ আৰু এয়া বৰ্তমান সময়ত আমি দৃশ্য দেখুৱাইছোঁ এয়া আতাচুৰ যি মুখ্য যি কাৰ্যালয় সেই মুখ্য কাৰ্যালয় সামগ্ৰিক যি দৃশ্য সেই দৃশ্য ইতিমধ্যেই আমি দেখুৱাইছোঁ আৰু এনেদৰেই দেখিবলৈ পাইছে যিসমূহ নীতি নিয়মৰ জৰিয়তে যিসকল পূৰ্বপুৰুষ সেই পূৰ্বপুৰুষসকলক পৰম্পৰাগতভাৱে তেওঁলোকক যি স্মৰণ কৰা হয় পূৰ্বপুৰুষসকলৰ যি আত্মাৰ সদ্গতি কামনা কৰি তেওঁলোকক যিহেতু স্মৰণ কৰা হয় বৰ্তমান সময়ত আমি দৃশ্য দেখুৱাইছোঁ আৰু লগতে কেইবাগৰাকীও যিহেতু নেতা আছে তেওঁলোকৰ পৰা
কিছু কথা মই জানিব চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে এই সামগ্ৰিক যে দৃশ্য সেই সামগ্ৰিক দৃশ্য এইভাবে দেখুৱাইছোঁ যেহেতু আজিৰ দিনটোক লৈ বিশেষকৈ আহোম সম্প্ৰদায়ৰ যিসকল লোক সেই লোকসকলে অধীৰ আগ্ৰহেৰে বাট চাই থাকে আৰু এয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আসাম টকছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসমূহ দৃশ্য মেডাম মাফিৰ যিসমূহ দৃশ্য সেই দৃশ্যসমূহ ইতিমধ্যেই আমি দেখুৱাই গৈছোঁ কেইবাগৰাকী লোক আছে আমি ইতিমধ্যে মীৰা বৰঠাকুৰৰো ভাষ্য ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ আৰু লগতে এই যি দৃশ্য সেই দৃশ্য আমি দেখুৱাইছোঁ আৰু কিছু মুহূৰ্তৰ পিছতেই যি গৌৰৱ গগৈৰ ফালৰ পৰা আগন্তুক অৰ্থাৎ যি এইটো বছৰৰ চলিত বৰ্ষৰ যি বিধানসভা নিৰ্বাচনৰ লগতে তেওঁলোকৰ যি ৰণকৌশল সেই ৰণকৌশলক লৈ তেওঁলোকে কি ধৰণে তেওঁলোকে এক যি ষ্ট্ৰেটেজি তেওঁলোকে প্ৰস্তুত কৰিছে এক নক্সা তেওঁলোকে প্ৰস্তুত কৰিছে সেই বিষয়েও মই জানিব চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে এয়া আমি সামগ্ৰিক দৃশ্য সেই দৃশ্য আমি দেখুৱাইছোঁ আৰু এয়া হৈছে বৰ্তমান সময়ৰ ভাস্কৰ এক পৰিৱেশ গুৱাহাটী মহানগৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ মাছমতীয়াৰ যি জয়ানগৰ সেই জয়ানগৰৰ যি দৃশ্য সেই দৃশ্যসমূহ ইতিমধ্যেই আমি দেখুৱাইছোঁ আৰু মোৰ সতীৰ্থ সাংবাদিক শ্যামলে এই দৃশ্যসমূহ দেখুৱাইছে মই কিছু মুহূৰ্তৰ পিছতে মই গৌৰৱ গগৈৰ যি ভাষ্য সেই ভাষ্য মই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মই ল'বলৈ চেষ্টা কৰিম আৰু এয়া হৈছে বৰ্তমান সময়ৰ যি আটাচুৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ৰ এয়া দৃশ্য আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি দেখুৱাইছোঁ আৰু সামগ্ৰিকভাৱে এই ধৰণে দেখিবলৈ পোৱা গৈছে পুলিন পুথাওসকলক সকলোৱে সশ্ৰদ্ধাৰে স্মৰণ কৰিছে মেডাম মেফিৰ তাৎপৰ্য যদি আমি কওঁ তেতিয়াহ'লে আহোমসকলে বিশ্বাস কৰে যে যিসকল লোক আমাৰ মাজৰ পৰা ইতিমধ্যে পৰলোকগামী হৈছে তেওঁলোকৰ পুনৰ জন্ম নাথাকে তেওঁলোক দেৱতা বা ঈশ্বৰৰ ৰূপ ধাৰণ কৰে আৰু সেইসকল ঈশ্বৰকে এনেধৰণে আজিৰ দিনটোত সন্তুষ্ট কৰা হৈছে আৰু লগতে এই কথাও ক'ব লাগিব যে তেওঁলোকৰ যিগৰাকী আহোমসকলৰ যিগৰাকী মূল দেৱতা লেংডং সেই লেংডঙে আজিৰ দিনটোত পৃথিৱীলৈ আহে লেংডঙে আজিৰ দিনটোত পৃথিৱীলৈ উপৰি পুৰুষসকলক পঠিয়ায় আৰু তেওঁলোকে বৰ্তমান জীৱিত থকা যি সতী সন্ততি সেই সতী সন্ততিক তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰে এয়াই হৈছে আচলতে মেডাম মেফিৰ মূল উদ্দেশ্য কেইবাটাও দুটাকৈ পদ্ধতিৰে মেডাম মেফি পালন কৰা হয় বানফিৰ পদ্ধতিৰে পালন কৰা হয় গতিকে যিসমূহ আচলতে পৰম্পৰা সেই পৰম্পৰা এনেধৰণে তুলি ৰখাৰ চেষ্টা কৰা হৈছে এনেধৰণে উপৰি পুৰুষক আজিৰ দিনটোত স্মৰণ কৰা পৰিলক্ষিত হৈছে সকলোৱে আশা প্ৰকাশ কৰিছে যে লেনডঙে সকলোকে চকু মেলি চাওক লেনডঙে সকলোকে আশীৰ্বাদ প্ৰদান কৰক উপৰি পুৰুষসকল আজিৰ দিনটোত পৃথিৱীলৈ আহক সতী সন্ততিক আশীৰ্বাদ প্ৰদান কৰক বিশ্বৰ শান্তি হওক আৰু তাৰ বাবে সাত পুৰুষক এনেধৰণে স্মৰণ কৰা হৈছে বিভিন্ন ধৰণৰ যিসমূহ উপাচাৰ পূজাৰ যিসমূহ উপাচাৰ সেই উপাচাৰসমূহ ইয়াত দেখিবলৈ পোৱা গৈছে এই যিসমূহ বানফি সেই বানফিসমূহত এই ধৰণৰ এটা প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে এটা যতন ইয়াত এনেধৰণে সজাই ৰখা হৈছে আমি দৃশ্যাংশ আপোনালোকক এইবোৰত দেখুৱাই গৈছোঁ সতীৰ্থ বিতুপনৰ জৰিয়তে বিভিন্ন ধৰণৰ সামগ্ৰী তাত দিয়া হৈছে মুৰ্গী দিয়া হৈছে কণী দিয়া হৈছে বা বিভিন্ন ধৰণৰ যিসমূহ আচলতে প্ৰয়োজনীয় যি উপাচাৰ সেই উপাচাৰসমূহ ইয়াত প্ৰদান কৰা হৈছে গতিকে অত্যন্তভাৱে লক্ষণীয় এটা বিষয় 600 বছৰীয়া সমৃদ্ধিশালী আহোম ৰাজ শাসনৰ পাছৰ পৰা এই যি পৰম্পৰা সেই পৰম্পৰা তেতিয়াৰ পৰা চলি আহিছে 1228 খ্ৰীষ্টাব্দৰ কথা যদি আমি কওঁ 1228 খ্ৰীষ্টাব্দত যেতিয়া চীনৰ ইয়ানন প্ৰদেশৰ পৰা আহোমসকলৰ বা টাইসকলৰ যেতিয়া অসমলৈ আহিছিল সেই টাইসকলৰ বিভিন্ন ঠাল অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ পৰিছিল আৰু তাৰেই এটা প্ৰতিফলন এনেধৰণে দেখিবলৈ পোৱা গৈছে টাইসকলৰ খুব এটা গুৰুত্বপূৰ্ণ ভাগ আহোমসকল টাই আহোমসকল সেই আহোমসকলৰ এই পদ্ধতি হৈছে এই বিশেষ উৎসৱ হৈছে মেডাম মেফি আৰু মেডাম মেফিৰ তাৎপৰ্যই হেতু যে তেওঁলোকৰ যিসকল উপৰি পুৰুষ সেই উপৰি পুৰুষসকলক আজিৰ দিনটোত স্মৰণ কৰা হয় আৰু উপৰি পুৰুষৰ আজিৰ দিনটোত স্মৰণ কৰি তেওঁলোকক পুনৰবাৰ ধৰালৈ আমন্ত্ৰণ জনোৱা হয় তেওঁলোকৰ সতী সন্ততি পুত্ৰ
সকলোকে আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে তেওঁলোকক এনেধৰণে ধৰালৈ আমন্ত্ৰণ জনোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো এতিয়াও এনেধৰণে অব্যাহত আছে সাংস্কৃতিক সমাজৰ উদ্যোগত আয়োজন কৰা মেডাম মেফিলৈ লৈ যাব বিচাৰিছোঁ কিছু দৃশ্যাংশ দেখুৱাম আমি লৈ গৈছোঁ পূব গুৱাহাটী টাই আহোম সাংস্কৃতিক সমাজৰ উদ্যোগত মেডাম মেফি যিহেতু উদযাপন কৰা হৈছে 37 সংখ্যক মেডাম মেফি উদযাপন কৰা হৈছে বামুণী মৈদাম ৰেলৱে কলনীত দিনজোৰা কাৰ্যসূচী আৰম্ভ হৈছে মেডাম মেফি অনুষ্ঠান আৰু পুৱা পতাকা উত্তোলন কৰা হয় মৈদাম তৰ্পণৰ লগতে পৰম্পৰাগত ধৰ্মীয় প্ৰাৰ্থনা কৰা হয় আজিৰ অনুষ্ঠানত আহোম স্বৰ্গদেউসকলৰ শাসন ব্যৱস্থাৰ বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা শীৰ্ষক আলোচনা চক্ৰৰ উপৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু এয়া হৈছে বামুণী মৈদামৰ দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক এই মুহূৰ্তত পূব গুৱাহাটী টাই আহোম সাংস্কৃতিক সমাজৰ উদ্যোগত মেডাম মেফি এনেধৰণে উদযাপন কৰা হৈছে